নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 2 ডিচেম্বৰ। আজি 2 ডিচেম্বৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো আৰু আপোনালোকৰ মতামত শেষত ভিডিঅ'টোত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমটো খবৰ হৈছে কংগ্ৰেছৰ ভূমিকা। কংগ্ৰেছৰ ভূমিকা এতিয়া ভজা মাছ বিচাৰি খোৱা মেকুৰীৰ দৰে। তো হয়, কংগ্ৰেছৰ ভূমিকা এতিয়া ভজা মাছ বিচাৰি ফুৰা মেকুৰীৰ দৰে। এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিৰোধী তেনেদৰে সেইখিনি কৈছে, বিৰোধী দলৰ তেনেদৰে বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কিন্তু হঠাৎ আকৌ কাইলৈ দেখিব যে আকৌ শাসকীয় পক্ষ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দলৰ বিৰুদ্ধে সেইখিনি তেনেদৰে কংগ্ৰেছে তেনেকৈ জনাব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যে এতিয়া বৰ্তমানে কংগ্ৰেছৰ ভূমিকা ভজা মাছ বিচাৰি ফুৰা মেকুৰীৰ দৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে BTC সচিবালয় বিক্ষিপ্ত ঘটনাৰ তদন্তৰ বাবে আয়োগ গঠন কৰা হ'ব। তো হয়, BTC যি সচিবালয়ত তেনেদৰে এটা কাণ্ড হ'ল, সেইখিনি কাণ্ডৰ বিক্ষিপ্ত ঘটনাৰ বাবে তদন্ত আয়োগ গঠন কৰা হ'ব বুলি গ্ৰাম্য মহিলাৰীয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে দশক জুৰি চাহ জনগোষ্ঠীত শোষণ কৰিলে কংগ্ৰেছে। তো হয়, দশক জুৰি চাহ জনগোষ্ঠীত শোষণ কৰিলে কংগ্ৰেছে। গৌৰৱ গগৈক আজি তুলা দিছে চাহ বাগিচাৰ ৰাইজে সেইখিনি কৈছে যে হয়, দশক জুৰি চাহ জনগোষ্ঠীক শোষণ কৰিলে বুলি এনেদৰে জনাইছে কংগ্ৰেছে আৰু গৌৰৱ গগৈ তুলা চাহ বাগিচাৰ ৰাইজৰ। নেক্সটটো খবৰ হৈছে মিয়াৰ তুষ্টিকৰণৰ বাদ দিয়ক। হয়, মিয়াৰ তুষ্টিকৰণ বাদ দিবলৈ কৈছে কংগ্ৰেছে। তো হয়, কংগ্ৰেছক কৈছে, সেইখিনি তেনেদৰে জনাইছে AUIDFৰ বিধায়ক হাজিবুৰ ৰহমানে জনাইছে যে মিয়াক তুষ্টিকৰণ কৰিবলৈ বাদ দিয়ক। আৰু সেইখিনি কংগ্ৰেছক যে উজনি অসমৰ ফালে বেছিকৈ তেনেদৰে চাবলৈ কৈছে যে আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, তো সেইখিনি তেওঁলোকে তাত কামখিনি কৰক। তো এনেদৰে AUIDFৰ বিধায়ক মুজিবুৰ ৰহমানে তেনেদৰে জানিবলৈ দিছে। নেক্সটটো খবৰ হ'ল অকল মাটি পতাই নহয়। হয়, অকল মাটি পতাই নহয়, চাহ বাগিচাৰ 3 লাখ পৰিয়ালক ঘৰো নিৰ্মাণ কৰি দিয়া হ'ব চৰকাৰে, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। অকল যে মাটি পতাই দিয়া হ'ব তেনেকুৱা কথা নহয়, চাহ বাগিচাৰ 3 লাখ পৰিয়ালক কি কৰা হ'ব, ঘৰো নিৰ্মাণ কৰি দিব চৰকাৰে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। তো আগন্তুক সময়ত দেখা যাব। নেক্সটটো খবৰ হৈছে ৰূপহীহাট ভকত গাঁও বেদখলকাৰী প্ৰশাসনৰ জাননী। হয়, বেদখলকাৰী যিসকলে চৰকাৰী মাটিত আছে, বেদখল কৰি আছে, তেওঁলোকৰ বাবে সেইখিনি জাননী দিছে যে ৰূপহীহাট যি ভকত গাঁও বেদখলকাৰী প্ৰশাসনৰ বাবে প্ৰশাসনে সেইখিনি জাননী তেওঁলোকক দিছে। নেক্সটটো খবৰ হৈছে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী ৰাজ্যসভাত সেইখিনি উত্থাপন কৰিছে অসমৰ সাংসদে। তো সেইখিনি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী সেইখিনি ৰাজ্যসভাত। নেক্সটটো খবৰ হৈছে কোকৰাঝাৰ বৰদুফা হাউচত এপছুৰ সংবাদমেল। হয়, কোকৰাঝাৰ বৰদুফা হাউচত এপছুৰ সংবাদমেল। আৰু এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে উচ্ছেদ প্ৰক্ৰিয়া যেনেদৰে আগন্তুক চলা কাৰ্যসূচী আছে সেইখিনি চলিবই, আৰু বৰ্তমান যি চলি আছে চলি আছে, আগতে যি চলিলে সেইখিনি হ'লে মুঠৰ ওপৰত যদি চৰকাৰী মাটিত কোনোবা বেদখলভাৱে আছে তেনেহ'লে সেইখিনি তেনেদৰে উচ্ছেদ প্ৰক্ৰিয়া চলিয়ে থাকিব। এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। চ' আজি ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানে। বাই।